চেঞ্চলীয়া গাইছ। আজি আমি আকৌ পালোহি টিপামত। ইয়াত দেখিছেনে, মই আজি কেমেৰা লৈ আহিছোঁ ভাইটিৰ 360 X4 যে X4ত ভিডিঅ' ট্ৰাই কৰিম। অলপ ক্লিপ আপোনালোকে পাইছে চাগে। ওপৰত অলপ ওখ কৰি দিছোঁ, চাব দেই ওপৰত উঠাই অলপ ভিউটো চাওকচোন গাইছ। এয়া হৈ গ'ল আমাৰ টিপাম পাহাৰ গাইছ। বহুত আগতে এদিন আহিছিলোঁ 2-3 বছৰ আগত, তেতিয়া অকল হেৰি মন্দিৰটো আছিলে, আপোনালোকক দেখাইছিলোঁ। কিমান ধুনীয়া সেউজীয়া বাগান, সেউজীয়া পৰিৱেশ দিয়ে। এই বাগানৰ মাজত আছে আমাৰ ছগোডুৰ চাউলুং চুকাফাই আহি ৰাজধানী পতা জেগা এডোখৰ। আৰু ইয়াত বলি দিছিলে ছগোডুৰ চাউলুং চুকাফাই। আপোনাৰ ওপৰত তেওঁ নিজৰ বগা ঘোঁৰাটো বলি দিছিলে। আৰু এই জেগাতে আমাৰ বিজেপি গভৰ্ণমেণ্টৰ স্কিম, মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে লাচিতৰ 400 বছৰীয়া জয়ন্তী যেতিয়া পাতিছিলে দিল্লীত, বহুত ডাঙৰকৈ উদযাপন কৰিছিলে আমাৰ মোদী চৰকাৰে। তেতিয়া আমিও তাত উপস্থিত আছিলোঁ সাক্ষী হিচাপে। আৰু হেৰিয়ৰ তেতিয়াই মোদীজীয়ে এটা গিফ্ট দিছিলে আমাৰ নাও টিপামলৈ, মানে নাওপৰ কথা কৈ, যেনেকৈ চাউলুং চুকাফাই নামৰূপৰ পৰা আৰম্ভ কৰিছিলে, নামৰূপতে পাইছিলে প্ৰথম অসমৰ। ইয়াৰ পৰাই তাত আহি মানে ৰাজধানী পাতিছিলে। তো ইয়াত আৰম্ভ হৈছিলে মানে এইবিলাক। এনেকৈ পাহাৰৰ টিলাতে আগতে আহোমবিলাক আছিলে। যদি ইয়াত মন্দিৰ আছিলে, ইয়াত মানুহ আছিলে। বানপানী হয় ন, সেইকাৰণে টিলাত থাকে চবেই। সেইটো টাইমত ব্ৰিটিছে আহি এই বাগান বনালে আমাৰ ৰজাবিলাকৰ পৰা লৈ। চিংফু, কছাৰী, আহোম, নাগা, অৰুণাচলী আগত নাছিলে ন, আগত চব এক হৈ ইয়াত হৈছিলে আৰু খেতি কৰিছিলে ইয়াত। এইবিলাক পথাৰ দেখিছেনে, এইবিলাক পথাৰ এতিয়া নহয়, এইবিলাক বহুত পুৰণি পথাৰ, এনচিয়েণ্ট পেডি ফিল্ডছ। মানে ইয়াতে আমাৰ এইটো ছিষ্টেমত যোনটো ৱেট ৰাইচ কাল্টিভেশ্যন আমি কৰোঁ, এনেকৈ আলি দি পানী গোট খুৱাই, সেইটো যোনটো সেই পদ্ধতিটোৱে চুকাফাই লৈ আহিছিলে নিজৰ লগত। মানে আগতে খেতি কৰিব নাজানিছিলে বহুত মানুহে, এইটো ছিষ্টেমৰ মানে টেকন'লজি লৈছিলে ন তেওঁ ৱেট ৰাইচ কাল্টিভেশ্যন কৰিছিলে। আৰু অসমখন সেই সোণাৰী শস্যৰ দেশ, মানে মংডুং চুংখাম, আগত গেটখন দেখাইছিলে মংডুং চুংখাম নামে জনাজাত হ'ল এইটো জেগা। ইয়াত চবেই মিলি, চব জাতি মিলি একেলগতে খেতি কৰিছিলে ইয়াত। গাইছ কি ক'ব, য'তে টুৰিষ্ট স্পট হয় তাত এনেকুৱা জাবৰ এইখিনি হ'বই আৰু। মালৰ বটল, পানী বটল, চিপছ, কেৰি বেগছ, গাইছ এইবিলাক এৰিয়াখিনি বহুত ডেঞ্জাৰাছ আকৌ দেই। মই একদম ওখ পাহাৰটোত পাই গ'লি, লেফ্ট চাইডে আহিলোঁ। ৰাইট চাইডে আপোনাৰ এইফালে মন্দিৰটো আছে, সেইটো দেখাম বাৰু। চিৰি আছে তাত, এইফালে কিন্তু চিৰি নাই। ওচৰ পাজৰে মানুহবিলাকে গৈ থাকে এইটো চাইডে। পাতবিলাক দেখিছেনে গাইছ, নতুন পাত ওলাইছে আৰু এইবিলাক চাওকচোন, নতুন পাত ওলাইছে দেখিছেনে, কি ধুনীয়া কালাৰ, দেখি ধুনীয়া হৈ আছে চাওক। এইডোখৰ আকৌ বহুত ডেঞ্জাৰাছ জেগা কৈছিলোঁ যে আপোনাৰ। সঁচাকৈ আমি এতিয়া দিহিং পাটকাইত আছোঁ। এইখনে দিহিং পাটকাই, য'ত ৰেইন ফৰেষ্ট বুলি মানে ডিক্লেয়াৰ হ'ল। ৰেইন ফৰেষ্ট ডিক্লেয়াৰ হ'ল মানে ইয়াত মানে বা বৰষুণ নিজে সৃষ্টি কৰে বুলি কয় আৰু জংঘলখনে। এনেকুৱাই গছ গছনি আছে তাত সেউজীয়া। আপুনি ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবা, জংঘলৰ ভিতৰত আপোনাৰ পোহৰ নাযায়, একো পোহৰ নাপায়। আৰু সেইফালে গাঁও এখন আছে গাইছ, মই যে কৈছোঁ নামচাং বাগান, ইয়াততো আজিলৈকে 200 বছৰ হ'ল, ব্ৰিটিছ আহি গ'ল, হেৰি আহি গ'ল, আজিলৈকে ইলেক্ট্ৰিচিটিয়ে নাছিলে। আমাৰ MLA এই বছৰ যেতিয়া আমাৰ ৰংগ দাদাই আহি তাত ইলেক্ট্ৰিচিটি লগাইছে আৰু আপোনাৰ স্কুল খুলি দিছে, তাত স্কুল খুলি দিছে আৰু মানুহৰ PMI ঘৰ বনাই দিছে। কিমান চবতকৈ মানে হেভি কাম ইয়াতে হৈছে অসমৰ ভিতৰত। ধৰি লওক বহুতকেইটা ঘৰ বনাই দিছে, PMI ঘৰ। আৰু এইটো টিপাম পৰ্যটন ক্ষেত্ৰৰ কাৰণেও তেওঁ বহুত কাম কৰি আছে আমাৰ মোদী ডাঙৰীয়াই। যিহেতু আমাৰ ইয়াত টিপামত 55 ফুটৰ এটি বিশাল মূৰ্তি, ছগোডুৰ চাউলুং চুকাফাৰ বিশাল মূৰ্তি ইয়াত স্থাপন কৰিব। মোদী ডাঙৰীয়া আহে নাই, তেওঁ হিমন্ত মামাই ইয়াত উত্থাপন কৰি, মোদী ডাঙৰীয়াও আহি যাব পাৰে, ঠিকনা নাই। আমি ইয়াত বিশাল মূৰ্তি, তাত কি কাম হৈছে
ৰাস্তাখিনি দেখালে 5 ডেভেলপমেণ্ট আমাৰ ইয়াততো কৰি দিছে মোদী চৰকাৰে। তাৰপিছত এতিয়া আমি এবাৰ নামি এইডোখৰ অলপ দেখালোঁ, এইটো চাইডে ইফালে যাবলৈ নাযাওঁ আৰু ইমান দূৰ, বাঘ চাঘ ওলাব, হাতী ওলাই যায় বোলে এইফালে, অলপ দূৰ ওলাই, ইমানডোখৰ হাতী নাহে। গাইছ আমি এতিয়া মন্দিৰটোৰ পিনে যাম হা। গাইছ অলপ ওখ কৰি দিছোঁ আপোনালোকে যাতে দেখি পায়। আমি এতিয়া প্ৰপ'জ ছাইটটো চাব যাম, য'ত মন্দিৰটো বনিব। ইয়াত আপোনাৰ আধা দি বনিলেই, 55 ফুট কৈছিলে, 55 ফুট হয় জানো? This doesn't look like 55 feet. Oh my god, অলৰেডি বনি গ'ল। মইতো বনিব বুলি ভাবি আছিলোঁ গাইজ। মই 2 বছৰমান পিছত আহিছিলোঁ, মূৰ্তি বনি ৰেডি দেখোন গাইজ। গাইছ দেখিছেনে? আচল মন্দিৰ, আগৰ পুৰণা মন্দিৰটো ইয়াত আছে আৰু চাউল চুকাফাদেউ স্বৰ্গদেউ মূৰ্তি ইয়াত বনি গ'ল। আচলতে ইটো চাইডে পৰা উঠিব পাৰে নেকি? মই আকৌ পুৰণা ৰাস্তাটোদি আহিলোঁ। দেখিছেনে কি ধুনীয়া মূৰ্তি বনি আছে। এইখন বুঢ়ী দিহিং নদী গাইছ। ওপৰত হে খাতৰা হে, খাতৰা 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 খাতৰা। গাইছ গাইছ গাড়ী আইলেণ্ডটো দেখিছেনে? আইলেণ্ড দেখিছেনে গাইছ? মজা লাগিব ন? তাত এটা ইভেণ্ট পাতি গাইছ অলৰেডি মূৰ্তি হৈ গ'ল। বৰষুণ দিছে, এইবিলাকত পেলাই সোমাই নপৰোঁ। বাছ তলৰ পিনে গাড়ী যায় মানে। মূৰ্তি এইটো নেকি? ধুনীয়া বনাইছে মূৰ্তিটো। মুখখন কেতিয়া অপেনিং কৰিব ঠিক নাই। মিউজিয়াম হ'ব নেকি? পূজাস্থলী হ'ব চাগে, মে বি প্লেচ অফ ৱৰ্শ্বিপ। দেখিছেনে গাইছ? চবতে চালুং চুকাফাদেউ মূৰ্তি। জয় অসম, জয় অসম। গাইছ নদীখন চাওঁ। গাইছ আকৌ এদিন আহিম আমি চালুং চুকাফাদেউৰ মূৰ্তিটো চাবলৈ। দেখিছে না? অপেনিং হোৱাৰ দিনাখন আহিম চাগে। তেতিয়াহে আমি
গাইছ পুৰণা মন্দিৰটো এবাৰ চাই থৈ যাওঁ